মহানগৰীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত মননশীল আলোচনা চক্ৰ সম্পন্ন সংবিধানৰ পৰা আদালত কক্ষলৈ পৰৱৰ্তী প্ৰজন্মৰ আইন স্নাতকসকলৰ বাবে সুযোগ শীৰ্ষক বিষয়ত সম্পন্ন হয় এই আলোচনা চক্ৰ। এই আলোচনাত মুখ্য অতিথি হিচাপে উপস্থিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা ভাষণ প্ৰসংগত সংবিধানৰ পৰিৱৰ্তনশীল দৃষ্টিভংগীৰ ওপৰত বক্তব্য ৰখাৰ লগতে ন্যায় প্ৰক্ৰিয়াত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰৰ কথা উল্লেখ কৰে। অৱশ্যে বিচাৰ প্ৰক্ৰিয়াত মানৱ জ্ঞানে সদায় অগ্ৰাধিকাৰ পাব বুলি সদৰি কৰে। ইফালে নিজে অসমত শিক্ষা গ্ৰহণ কৰি আজিৰ স্থান পোৱা বুলিও মত পোষণ কৰে। মইতো ছাত্ৰ ছাত্ৰীসকলতো ব্ৰিলিয়েণ্ট হয়, তেওঁলোক অনলি তেওঁলোকৰ মানে এক্সপ'জাৰটো তেওঁলোকে পোৱা নাই। এক্সপ'জাৰ নিশ্চয় পাব তেওঁলোকে, আৰু ইউনিভাৰ্চিটিয়ে নিশ্চয় তেওঁলোকৰ কাৰণে ব্যৱস্থা কৰিব। আৰু আমাৰ ষ্টুডেণ্টবিলাকতো ভালেই হয়। মইতো ইয়াতে পঢ়ি পেলাই মই গভৰ্ণমেণ্ট ল' কলেজতো পঢ়িছোঁ, ইয়াতে পঢ়ি ইয়াৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা LLM কৰিলোঁ, মই ইয়াৰ পৰাইতো গৈছোঁ। গতিকে মই নাভাবোঁ যে আমি ক'ত পঢ়োঁ ক'ত নপঢ়োঁ সেইটো ডাঙৰ কথা নহয়। আমাৰ মনত যদি আমাৰ ডিটাৰমিনেশ্যনটো থাকে